মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ 23 মাৰ্চ 2025 তাৰিখে হৈ যোৱা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বাৰা আয়োজন কৰা প্ৰজ্ঞান প্ৰতিভা সন্ধানী পঞ্চম শ্ৰেণীৰ প্ৰশ্ন কাকতখন। অৰ্থাৎ তোমালোকে এই ভিডিঅ'ত এই প্ৰশ্ন কাকতখনৰ সকলো সমাধান পাবা। কোনটো প্ৰশ্নৰ উত্তৰ কি হয়, কিয় হয়, সকলো কথা তোমালোকে জানিব পাৰিবা। ঠিক আছে, গতিকে যিকোনো ধৰণৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছে যদি তোমালোকে এই ভিডিঅ'টো প্ৰথম বা শেষলৈকে মনোযোগেৰে চোৱা, তোমালোকৰ সহায় হ'ব। ঠিক আছে, সো আৰম্ভ কৰিছো। ইয়াতে কি কি লিখা আছে তোমালোকে দেখিবলৈ পাইছা। কৈছে যে ইয়াত প্ৰথমতে নেম অফ দ্য ষ্টুডেণ্ট, ইয়াত ষ্টুডেণ্টৰ নাম লিখিব লাগে, ইংৰাজীত লিখিব লাগে। ৰোল নাম্বাৰ ইয়াত ইংৰাজীত লিখিব লাগে। ঠিক আছে, যেহেতু ইংৰাজীত আছে গতিকে ইংৰাজীত লিখিব লাগে। সো পৰীক্ষাৰ্থীৰ বাবে কিছু নিৰ্দেশনা দিয়া আছে। ইয়াতে পৰীক্ষাৰ্থীৰ বাবে নিৰ্দেশনা কি কি এইবিলাকত দিয়া আছে, তোমালোকে পঢ়ি চালেই হ'ল। ঠিক আছে, তাৰপিছতে ইয়াত তোমালোকৰ কাম নাই। ইয়াত নিৰীক্ষকৰ চহী, পৰীক্ষকৰ চহী, প্ৰাপ্ত নম্বৰ, ইয়াত তোমালোকৰ কাম নাই। অ'কে, গতিকে আমি ডাইৰেক্টলি প্ৰশ্নলৈকে যাওঁ। এতিয়া প্ৰশ্নটোত কি আছে চোৱা। প্ৰথম প্ৰশ্নতে তোমালোকৰ আছে এইটো দফা এটা, কৈছে তলৰ দফাটো পঢ়ি প্ৰশ্ন নং 1 পৰা প্ৰশ্ন নং 3 লৈ উত্তৰত গোল চিন দিয়া। ঠিক আছে, সো আমি প্ৰথমতে এই দফাটো পঢ়িব লাগিব। তাৰপিছত এই যে তোমালোকে দেখিবলৈ পাইছা এই প্ৰশ্ন 1, 2 আৰু 3 ইয়াত আমি গোল কৰিব লাগিব। ঠিক আছে, চাই লওঁচোন প্ৰথমতে প্ৰশ্নটোত আচলতে দফাটোতনো কি লিখা আছে আমি চাই লওঁ। অ'কে, ইয়াতে কৈছে চোৱা, আহোম ৰাজত্বকালৰ অস্ত্ৰ শস্ত্ৰসমূহৰ ভিতৰত হেংদাং আছিল প্ৰতিজন সৈনিকৰ অপৰিহাৰ্য অস্ত্ৰ। হেংদাংখন তীখাৰ পৰা তৈয়াৰ কৰা হয়। হেংদাং বিভিন্ন প্ৰকাৰৰ আছে। কোনোবাখন পোন আৰু দুয়োফালে ধাৰ থকা, কোনোবাখনৰ হাতেৰে ধৰা মুঠিত সোণ পানী চৰাই চিকমিকাই তোলা হয়। আন কোনোবাখনৰ নালটো সোণ ৰূপৰ মীনা কৰা আৰু বিভিন্ন ধৰণৰ ফুল বচা থাকে। আন কিছুমানৰ হাতৰ মুঠিৰ পৰা পিছলৈ নপৰিবলৈ মুঠিৰ আগফালে আৰু পিছফালে ডাঠ লুৰ ঘূৰণীয়া পাত মেৰিওৱা থাকে, যাতে যুদ্ধত শত্ৰুৱে হাতৰ মুঠিত আঘাত কৰিব নোৱাৰে। হেংদাং বিলাক কমাৰ খালত গঢ়োতে আগবোৰ জোঙা আৰু চোকা কৰা হয়। ঠিক আছে, ইয়াৰ আগবোৰত বিষ ঢালি বিষাক্ত কৰি তোলা হয়, যাতে শত্ৰুক খুব সহজে ধাৰাসায়ী কৰি তুলিব পাৰে। আহোমৰ প্ৰথমতে পতা চকলং বিবাহত হেংদাং স্পৰ্শ কৰি দৰাই কইনাক ভৱিষ্যত জীৱনৰ সুৰক্ষা দিয়াৰ আশ্বাস দিয়ে। সেয়েহে আহোমসকলে হেংদাঙক এক মাংগলিক বস্তু বুলি গ্ৰহণ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দফাটো পঢ়িলা, এটা দফাটো হয়তো তোমালোকে বুজিও পালা। ঠিক আছে, এতিয়া আমি এই দফাটোৰ লগত জড়িত তলত কেইটামান প্ৰশ্ন দিয়া আছে, ইয়াৰ উত্তৰসমূহ আমি দিবলৈ যত্ন কৰোঁ। ঠিক আছে, চোৱা, হেংদাং তৈয়াৰ কৰোঁতে ইয়াৰ আগবোৰত কিয় বিষ ঢালি লোৱা হয়? ইয়াৰ উত্তৰটো আমি ইতিমধ্যে পাইছিলো। কি বুলি পাইছিলো? এইখিনি কৈছিলো। চোৱা, হেংদাং বিলাক কমাৰ হালত গঢ়োতে আগবোৰ জোঙা আৰু চোকা কৰা হয়। ইয়াৰ আগবোৰত বিষ ঢালি বিষাক্ত কৰি তোলা হয়, যাতে শত্ৰুক খুব সহজে ধাৰাসায়ী কৰি তুলিব পাৰে। গতিকে ইয়াৰ উত্তৰটো কি হ'ব? তেতিয়া বিষাক্ত হেংদাঙেৰে শত্ৰুক খুব সহজে ধাৰাসায়ী কৰি তুলিব পাৰে। সেইকাৰণে হেংদাং তৈয়াৰ কৰোঁতে ইয়াৰ আগবোৰত বিষ ঢালি লোৱা হয়। গতিকে ইয়াৰ উত্তৰটো কি হ'ল? ঘ। অৰ্থাৎ তোমালোকে ক'ত গোল কৰিব লাগিব? এইখিনিতে ক'লা কলমেৰে গোল কৰিব লাগিব। ঠিক আছে, অ'কে, ক'লা বা নীলা হ'লেও হ'ব। মই তোমালোকক ৰঙা হ'লেও দেখুৱাই দিছোঁ, বাৰু মই নীলা কৈ দিছোঁ। অ'কে, অ'কে, হৈ গ'ল। তেতিয়াহ'লে নেক্সট প্ৰশ্নটো মন কৰা। নেক্সট প্ৰশ্নটো কি কৈছে? কৈছে যে আহোমসকলৰ পৰম্পৰাগত বিবাহ প্ৰথাটোৰ নাম কি? ইয়াৰ কাৰণে উত্তৰটো এইখিনিতে দিয়া আছিলে। চোৱা, ইয়াৰ কাৰণে কৈছে আহোমৰ প্ৰথাৰে পতা চকলং বিবাহ। বিবাহটো কি? চকলং। গতিকে ইয়াৰ উত্তৰটো হ'ব কি? চকলং হ'ব। আহোমসকলৰ পৰম্পৰাগত বিবাহ প্ৰথাটোৰ নাম কি? চকলং। গতিকে উত্তৰ কি হ'ল? গ হ'ল।
গতিকে তোমালোকে এই গটো তেনেকে গোল কৰিব লাগিব ওকে ভালকৈ কৰিব লাগিব হা এনেকে বাহিৰলৈ ওলাই নোযোৱাকৈ কৰিব লাগিব ওকে সো নেক্সট 3 নম্বৰ কৈছে যে হেংদাংখন তীখাৰ পৰা তৈয়াৰ কৰা হয় বাক্যটোত থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো ঠিক আছে নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো কি হেংদাংখন বুলি কৈছে এই খনটোৱে হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় গতিকে ক'ত আছে অপচন ক'ত আছে গতিকে অপচন ক'টোৱে শুদ্ধ উত্তৰ ওকে এনেকে তোমালোকে গোল কৰিব লাগিব ভালকৈ কৰিবা ঠিক আছে মই ইয়াত মোবাইলত কৰিছো কাৰণে অকমান দিগদাৰ হৈছে ওকে সো নেক্সট এতিয়া সোৱা নেক্সট কৈছে যে ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰথমটো গীত কি আছিল ইয়াৰ উত্তৰটো হৈছে কুকুম্বৰৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে এইটো আছিল গতিকে তোমালোকে গোল কৰিব লাগিব কত ঘট ঠিক আছে ইয়াৰ গোল কৰিব লাগিব মই টিক দিছো তোমালোকে এটো নাভাবিবা এটো টিক দিব লাগিব গোল কৰিব লাগিব তাৰছত কৈছে বদনে কুঠাৰেৰে গছজোপা কাটি পেলালে আস্তনা শব্দটোত কি যোগ হৈ আছে এই যে আস্তানিছে এই শব্দটোত কি যোগ হৈ আছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বহুবচন একবচনৰ প্ৰত্যয় বিভক্তি যোগ হৈ আছে কিয় ইয়াত কুঠাৰেৰে ৰে বিভক্তি আহিছে না গতিকে এটো তৃতীয় বিভক্তি হৈছে ৰে দি দ্বাৰা গতিকে ইয়াত বিভক্তি যোগ হৈছে পুৰে ইয়াৰ উত্তৰটো ঘয়ে হ'ব ওকে নেক্সট আহিলে নিয়মীয়া কামৰ পৰা লোৱা সাময়িক বিদায় বুজাবলৈ তলৰ কোনটো শব্দ ব্যৱহাৰ কৰা হয় গতিকে ছুটি কোনটো হ'ব ছুটি দ্বিতীয় চতুৰ্থকে সু মধ্যম তদ্বিঘকাৰটি ছুটি গতিকে অপচন ক টো শুদ্ধ ওকে নেক্সট চাও এতিয়া আমি ইয়াত কৈছে যে এপাহ ফুল নাইবা এটা ছাতিৰ ছবি আঁকা বাক্যটোত থকা অব্যয় পদটো কি অব্যয় পদটো হৈছে নাইবা গতিকে নাইবা কোনটো গ ইয়াৰ শুদ্ধ উত্তৰ কি গ হয় ইয়াৰ গোল কৰিব লাগিব ওকে নেক্সট আহিলে পানী ওকে পানী শব্দৰ অৰ্থ কি পানী শব্দৰ অৰ্থ হৈছে হাত মনত ৰাখিবা এটো হতাকাৰে হা দন্তত হাত পানী শব্দ হৈছে হাত মানুহৰ হাত যে এই হাতটো এই হাতটাও বজাৰ বুজায় হেতু মনত ৰাখিবা গতিকে পানী শব্দৰ অৰ্থ কি হাত গতিকে শুদ্ধ উত্তৰ কি হ'ব খ তোমালোকে গোল কৰিব লাগিব ধুনিয়াকৈ তাৰপিছত আহিলে লিখিত ভাষাত বেমেজালি নহবৰ বাবে এটা নিৰ্দিষ্ট অঞ্চলৰ উপভাষাক লিখিত ভাষা বুলি গ্ৰহণ কৰিলে সেই উপভাষাটো কি বোলা হয় ইয়াৰ উত্তৰটো হৈছে মান্য ভাষা অপচন গ টো শুদ্ধ নেক্সট আহিলে ভাৱাবেগ সূচক বাক্যটো বাছি লোৱা ভাৱাবেগ সূচক আবেগ মানে ঠিক আছে গতিকে ইয়াৰ উত্তৰটো হৈছে আয়ৈ দেহি তোমাৰ আজি এই দশা এইটো হৈছে ইয়াৰ উত্তৰ অৰ্থাৎ তোমালোকে কত কৰিব লাগিব 8 নম্বৰ কত গোল কৰিব লাগিব তাৰপিছত এটা তলৰ কোনবিধ প্ৰাণীয়ে সূৰ্যৰ অতিবেঙুনীয়া ৰংটো দেখা পায় ইয়াৰ উত্তৰটো হৈছে মৌমাখিয়ে সূৰ্যৰ অতিবেঙুনীয়া ৰংটো দেখা পায় তাৰপিছত আহিলে তলৰ কোনটো সুকাৰ সমাৰ্থক শব্দ সুকা মানে হৈছে তীক্ষ্ণ সুকা মানে কি তীক্ষ্ণ গতিকে ইয়াত তোমালোকে গোলবোৰ এনেকৈ কৰি যাবা ঠিক আছে খ আৰু এফালে ঘ ওকে সো নেক্সট আহিলো নেক্সট কৈছে যে লৰা আৰু ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰা ব্যৱস্থা কি বুলি কয় ইয়াৰ উত্তৰটো হৈছে সহ শিক্ষা ঠিক আছে গতিকে অপচন ক টো শুদ্ধ তাৰ এই যেটো যুক্তাক্ষ মূৰ্ধন্য খ যোগ মূৰ্ধন্য ত যোগ ৰ ইয়াৰ যুক্তাক্ষটো যদি আমি পাতু তেতে কি হ'ব অপচন গ টো হয়তয়াস্ত্ৰ এটা হ'ব গ টো শুদ্ধ এটো গোল কৰিব লাগে তাৰছত আকৌ হলে গড় শব্দৰ অৰ্থ কি ঠিক আছে গড় শব্দৰ অৰ্থ হৈছে ইটা মাটি বা কাঠৰ শকত আৰু ওখ প্ৰাচীৰ এটো গড় বুলি কোৱা হয় ঠিক আছে তাত আসলতে গড় এটুত শূন্য সামন্ত থাকে যদি আমাৰ গড়টো হয় এখিঙিয়া গড়ৰ যদি কথা কও তেতিয়া এটো গ ওপৰ চন্দ্ৰবিন্দু থাকে গ ওপৰ চন্দ্ৰবিন্দু দৰেৰ এটো গড় বুলি কয় ওকে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে গম পালা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক 13 অপচন ক টো তোমালোকে গোল কৰিব লাগে তাৰপিছত আহিলে 14 নম্বৰ আহিলে বেনা নামৰ বাদ্যবিধ কোনবিধ লোকনাট্য অনুষ্ঠানৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুখান গীত ঠিক আছে অপচন ঘ টো
শুদ্ধ উত্তৰ তাত গুল কৰিব লাগে নেক্সট আহিলে ঢুলীয়া ভাওনাৰ ওজা ঢুলীয়াসকলে কোনবিধ বাদ্যযন্ত্ৰ বজায় ইয়াৰ উত্তৰটো হৈছে বৰঢোল ওকে অপচন ক টো শুদ্ধ উত্তৰ তাৰ পিছত আহিলে তলৰ কোনটো অনুকাৰ শব্দ নহয় ঠিক আছে তিৰবিৰ ধং ধং টং টং এইবোৰ হয় অনুকাৰ শব্দ হয় কিন্তু খৰ ধৰটো অনুকাৰ শব্দ নহয় অপচন ঘ টো শুদ্ধ ঠিক আছে নেক্সট আহিলে কৰোটাৰ স্ত্ৰীলিংগ কি কৰোটাৰ স্ত্ৰীলিংগ হৈছে অপচন ঘ কৰতি হৈছে কৰোটাৰ স্ত্ৰীলিংগ ঠিক আছে নেক্সট আহিলে গুৱাহাটীৰ বিষ্ণু নিৰ্মলা নিয়াসে তলৰ কোনটো অনুষ্ঠানৰ তত্ত্বাৱধানৰ দায়িত্ব লৈ কাম কৰে ইয়াৰ উত্তৰ হৈছে শিশু পুথিভঁৰাল ঠিক আছে অপচন গ টো শুদ্ধ ওকে উত্তৰটো ঘ সো নেক্সট আহিলে ওকে নেক্সট আহিলে কৈছে যে কেকটাছৰ কি বৈশিষ্ট্যই কেকটাছক পানী সঞ্চয় কৰি ৰখাত সহায় কৰে ওকে ইয়াৰ উত্তৰটো হৈছে কেকটাছ মঙহাল গা গছ হোৱাৰ কাৰণে কেকটাছে পানী সঞ্চয় কৰি ৰাখিব পাৰে অপচন গ টো তোমালোকে ৰং কৰিব লাগিব মানে গোল কৰিব লাগিব ওকে তাৰপিছত নেক্সট আহিলে পৰিৱেশৰ উপাদানবোৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো কিয় গুৰুত্বপূৰ্ণ সো ইয়াৰ উত্তৰটো হৈছে প্ৰতিটো জীৱৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সুনিশ্চিত কৰা ঠিক আছে সেইকাৰণে পৰিৱেশৰ উপাদানবোৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ অপচন খ টো শুদ্ধ নেক্সট আহিলে ভুল বিকল্পটো নিৰ্বাচন কৰা ভুল সো বায়ুৰ গতিবেগ জোখা যন্ত্ৰ এনিমোমিটাৰ এইটো শুদ্ধ আমাক ভুলটো দিবলৈ কৈছে বৰষুণৰ পৰিমাণ ৰেইন গজ এইটো শুদ্ধ বায়ুমণ্ডলৰ উত্তাপ এইটো হাইগ্ৰোমিটাৰ নহয় বায়ুমণ্ডলৰ উত্তাপ জোখা যন্ত্ৰ কি থাৰ্মোমিটাৰ এইটো আমাৰ অমিল ওকে আৰু বতাহৰ দিক দৰ্শী সূচক এইটো কি হয় এইটো শুদ্ধ হয় কিন্তু আমাক কি বিচাৰিবলৈ কৈছে আমাক অমিলটো বিচাৰিবলৈ কৈছে গতিকে ভুলটো বিচাৰিবলৈ কৈছে এইটো আমাৰ ভুল অপচন গ টো সেইকাৰণে অপচন গ টো তোমালোকে গুল কৰিব লাগিব ঠিক আছে নেক্সট আহিলে অসমৰ কোনখন ঠাইত আদিম মানুহে ব্যৱহাৰ কৰা শিলেৰে নিৰ্মিত কোৰ শস্য গুৰি কৰা পটা আৰু মাটিৰ পাত্ৰৰ টুকুৰা পোৱা গৈছে ইয়াৰ উত্তৰটো হৈছে দাউজালি হাডিং ঠিক আছে অপচন ক টো শুদ্ধ অপচন ক টোত গুল কৰিব লাগে নেক্সট আহিলে কেঁচুৱাৰ পয়া লগা বেমাৰ কিহৰ অভাৱত হয় ঠিক আছে কেঁচুৱাৰ পয়া লগা বেমাৰ অপচন ডি টো ভিটামিন ডিৰ অভাৱত কেঁচুৱাৰ পয়া লগা বেমাৰ হয় ওকে নেক্সট আহিলে অসমৰ কোন ঠাইত পোনপ্ৰথমে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ইয়াৰ উত্তৰটো হৈছে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল নেক্সট আহিলে তলৰ কোনবিধ নৃত্য ৰাষ্ট্ৰীয় মৰ্যাদা পোৱা নৃত্য নহয় ইয়াৰ উত্তৰটো হৈছে বিহু ৰাষ্ট্ৰীয় মৰ্যাদা পোৱা নৃত্য নহয় ঠিক আছে গতিকে ইয়াক খ টোত গুল কৰিব লাগে ওকে আৰু ওপৰটোত ক টোত ওকে নেক্সট আহিলে 2020 চনত তিনিচুকীয়াৰ বাঘজানত তৈলখাদৰ পাইপ ফুটি নিৰ্গত হোৱা বিষাক্ত গেছ আৰু তেল মিহলি পানীয়ে তলৰ কোনখন বিলৰ জৈৱ বৈচিত্ৰ্যৰ বিস্তৰ ক্ষতি সাধন কৰিছিল ইয়াৰ উত্তৰটো হৈছে মটাপুং বিল ওকে অপচন ঘ টো শুদ্ধ নেক্সট আহিলে অমিলটো বাছি উলিওৱা আকৌ অমিলটো বাছি উলিয়াব কৈছে থৈলা কাগজ কাৰ্পেট বস্তা গতিকে ইয়াৰ অমিলটো হ'ব খ টো কাগজ হ'ব কিয়নো বাকি কেইটা থৈলা কাৰ্পেট বস্তা আমি এইবোৰ মাটিত পাৰো কিন্তু কাগজ আমি মাটিত নাপাৰো কাগজ আমি লিখা কামত ব্যৱহাৰ কৰো সেইকাৰণে এইটো অমিল অপচন খ টো ওকে নেক্সট আহিলে পৃথিৱীৰ উপৰিভাগৰ পানীৰ 100 ভাগৰ কিমান ভাগ সাগৰ মহাসাগৰৰ পানী এইটো উত্তৰটো হৈছে 97 ভাগ 97 ভাগ পানী সাগৰ মহাসাগৰৰ পানী ওকে নেক্সট আহিলে আলিবাটৰ যান-বাহন কোনে নিয়ন্ত্ৰণ কৰে ৰাস্তাত পুলিচ থাকে না গতিকে যান-বাহন আৰক্ষী অপচন খ টো শুদ্ধ ওকে অপচন খ টোত গুল কৰিবা
নেক্সট আহিলে অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰটোৰ নাম কি ঠিক আছে অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰটোৰ নাম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ অপচন গ টু শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে 1950 চনৰ 26 জানুৱাৰী দিনটোৰ তাৎপৰ্য কি ইয়াৰ উত্তৰ তোমালোকে জানিবই লাগে ইয়াৰ উত্তৰটো হৈছে সেইদিনাৰ পৰাই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল এইটোই ইয়াৰ উত্তৰ ওকে সো নেক্সট আহিলো যৌতুক প্ৰথাৰ প্ৰচলনে সমাজত কিদৰে বিৰূপ প্ৰভাৱ পেলাইছে ঠিক আছে বিৰূপ প্ৰভাৱ পেলাইছে তাৰ মানে বেয়া প্ৰভাৱ পেলাইছে যৌতুক প্ৰথা যে এই বিয়াৰ লগত যে হা সামগ্ৰী লগত দি পঠাই ছোৱালীক এই প্ৰথাটোৰ নাম যৌতুক প্ৰথা এই প্ৰথাটোৱে সমাজত বেয়া প্ৰভাৱ পেলায় কি বেয়া প্ৰভাৱ পেলাইছে এটোকে সুধিছে গতিকে ইয়াত অপচন গটো হ'ব দৰা ঘৰে দাবী কৰা যৌতুক দিব নোৱাৰাৰ ফলত ছোৱালীয়ে নিৰ্যাতন ভোগ কৰিবলগীয়া হয় এইটোই আমাৰ বিৰূপ প্ৰভাৱ গতিকে অপচন গটো শুদ্ধ উত্তৰ ঠিক আছে 31 টো আমাৰ কটো আছিল হা তাত গুল কৰিব লাগিব ঠিক মই তোমালোকক টিকখে দি দিছো কিন্তু তোমালোকে গুল কৰিব লাগিব পৰীক্ষাত হেতু মনত ৰাখিবা নেক্সট আহিলে তলৰ কোনটো সিপিইউৰ কাম ইয়াত কম্পিউটাৰৰ কথা কৈছে সিপিইউৰ কাম সো সিপিইউ কি কৰে নিৰ্দেশনা দিয়া কামবোৰ কৰে এইটো অপচন কটো হয় ঠিক আছে অপচন কটো তোমালোকে গুল কৰিব লাগিব নেক্সট আহিলে উত্তৰ পূৰ্বাঞ্চলৰ পূবফালে কোনখন বিদেশী ৰাষ্ট্ৰ অৱস্থিত সো উত্তৰ পূৰ্বাঞ্চলৰ পূবফালে কি আছে মিয়ানমাৰ আছে ইয়া বিদেশী ৰাষ্ট্ৰ মিয়ানমাৰ আছে ঠিক আছে নেক্সট আহিলে মণিপুৰ ৰাজ্যৰ চৰকাৰী ভাষা কি ঠিক আছে গতিকে ইয়াৰ উত্তৰটো ধৰিবলৈ নিচেই সহজ নেপালৰ নেপালী অসমৰ অসমীয়া তাৰপিছত বড়োলেণ্ডৰ বড়ো তেতিয়াহলে মণিপুৰৰ কি হ'ব মেইটেই হ'ব অপচন ঘ ঠিক আছে নেক্সট আহিলে শব্দ প্ৰদূষণৰ প্ৰাবল্য কি এককেৰে জোখা হয় শব্দবোৰ যে কিমান ডাঙৰকে হৈছে হেতু আমি জুখিবৰ কাৰণে আমাৰ একক আছে হে এককটো হৈছে ডেসিবেল একক অপচন ক টু শুদ্ধ ওকে নেক্সট আহিলে এজন ৰিক্সা চালকক তলৰ কোনবিধ আহাৰৰ বেছিকৈ প্ৰয়োজন হয় ৰুটি দৈ নেমুটেঙা পচলা কি লাগিব ৰুটি লাগিব কিয় ৰিক্সা চালকজনক মানে ৰিক্সা চলাবৰ কাৰণে আমাক কি লাগিব শক্তি কৰ পৰা পাবা দৈৰ পৰা পাবা নে নেমুটেঙাৰ পৰা পাবা নে পচলাৰ পাবা ৰুটিৰ পৰাহে পাবা সেইকাৰণে আমাৰ শুদ্ধ উত্তৰটো কি ৰুটি ওকে নেক্সট আহিলে পেট্ৰকেমিকেলছ উদ্যোগত তলৰ কোনবিধ সামগ্ৰী উৎপাদন কৰা হয় সো পেট্ৰকেমিকেলছ উদ্যোগত ৰাসায়নিক সাৰ উৎপাদন কৰা হয় অপচন গ টু শুদ্ধ উত্তৰ ঠিক আছে অপচন গ টু শুদ্ধ উত্তৰ ওকে সো নেক্সট আমাৰ ইংৰাজী বিষয় এটা আহিছে ইংৰাজীৰ এটা দফা দিয়া আছে ইয়াতনো কি কৈছে আমি পঢ়ি চাম ঠিক আছে তাৰপিছত ইয়াৰ উত্তৰবোৰ দিবলৈ চেষ্টা কৰিম ওকে কৈছে যে once a wolf family lived in a den inside the jungle of C1 hills মানে ইয়াত আমাৰ শিয়ালৰ ফেমিলিৰ কথা এটা কৈ আছে এটা সময়ৰ কথা বলে এসময়ৰ কথা শিয়ালৰ ফেমিলিয়ে এটা গুহাত হাবিৰ ভিতৰত থকা এটা গুহাত বাস কৰিছিল যেটো হাবি ক'ত আছিল C1 নহয় আছিল চিয়নি হিলছত আছিল এটা মানে হাবিখন ঠিক আছে নেক্সট আহিলে the family had father wolf mother wolf and their 4 cubs ফ্যামিলিটোত কোন আছিল ফ্যামিলিটোত দেউতাক আছিল মানে দেউতাক ফ্যামিলি আৰু দেউতাক মানে ফক্স আৰু শিয়াল আৰু মাক শিয়াল আৰু তেওঁলোকৰ 4টা সন্তান আছিল ঠিক আছে কাপস আছিল পোৱালি আছিল তাৰ মানে তাৰপিছত one afternoon এদিনাখন পিছবেলা কি হ'ল father wolf woke up from his nap stretches and looked lovingly at his family এদিনাখন সোনকালে উঠিলে মানে ফাদাৰে দেউতাকে তাৰপিছত তেওঁলোকৰ পৰিয়াললৈকে চাই আছে কৈছে mother wolf was resting and the cubs were playing near her কৈছে যে মাক শিয়ালে কি কৰি আছে ৰেষ্ট লৈ আছে আৰু পোৱালিবিলাকে মাকৰ কাষতে খেলি আছে ওকে the family was happy in their dark cave হেতৰ নিজৰ যেটো আন্ধাৰ গুহা তাত হেতৰ গুটে সুখেৰে আছে তাৰ মানে
as it was almost dinner time, যেতিয়া খাবলৈ সময় হৈছে, father wolf got up and walked toward the jungle in search for food. যেতিয়া খাবলৈ হৈছে তেতিয়া তাৰমানে দেউতাক ফক্সটোৱে শিয়ালটোৱে হাবিলৈ গুচি গ'ল শিকাৰ কৰিবলৈ. Suddenly, হঠাতে, he heard a noise nearby and looked carefully into the darkness. তাৰপিছত হঠাতে কি হ'ল, এটা হুলস্থুল এটা দেখি শুনিলে আৰু সি লাহেকে তাৰমানে সেই আন্ধাৰটোত মন দি চাইছে. ঠিক আছে, কথা ইমানে, বহুত কাহিনী দীঘল নহয়, গতিকে ইয়াৰ পৰা আমাৰ প্ৰশ্ন কেইটামান দিছে, আমি প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ যত্ন কৰোঁ. ঠিক আছে, কৈছে যে where did the wolf family live? so এই শিয়ালৰ ফেমিলিটো ক'ত বাস কৰিছিলে, আমাক কৈছিলে এইখিনিতে এইটো wolf family lived in a den inside the jungle of Seoni Hills. okay, গতিকে আমি যদি চাওঁ in a small den inside the jungle, এইটো হ'ব অপচন বি টো. ঠিক আছে, এই গোটেইটো নাই দিয়া, in a den inside the jungle ইমানলৈকেহে দিছে. ওকে, গতিকে ইয়াৰ উত্তৰটো আমি গম পালো. সো নেক্সট চাওঁ. নেক্সট কৈছে যে what were the wolf cubs doing while mother wolf was resting? কৈছে যে যেতিয়া মাক শিয়ালটোৱে ৰেষ্ট লৈ আছিলে তেতিয়া পোৱালিবিলাকে কি কৰি আছিলে, খেলি আছিলে, প্লেইং নিয়াৰ হাৰ, অপচন বি এ শুদ্ধ. ওকে, তাৰপিছত আহিলে আইডেন্টিফাই দ্য প্ৰনাউন ইন দিছ সেন্টেন্স. ফাদাৰ wolf look lovingly at his family. গতিকে এই বাক্যটোৰ পৰা যেটো প্ৰনাউন আচলতে এটো বাছি দিব লাগিব. প্ৰনাউনটো কি হ'ব, তেতিয়া প্ৰন হ'ব হিজ, নাউনৰ সলনি হ'ব হিজ. গতিকে হিজ কোনটো হয়, অপচন সি, হিজ হয়, অপচন সি টো শুদ্ধ উত্তৰ. ওকে, নেক্সট আহিলে when do we celebrate world environment day? তোমালোকে জানিবই লাগে world environment day মানে হৈছে বিশ্ব পৰিৱেশ দিৱস. কোন তাৰিখে পালন কৰা হয়, 5 জুন তাৰিখে পালন কৰা হয়, অপচন সি ভুল কৰিব লাগে. ঠিক আছে, নেক্সট আহিলে I don't want to see your face, don't come to my courtroom. Who said this? কৈছে যে মই তোমাৰ মুখখন চাবলৈ মোৰ মন নাই, তোমাৰ মুখখন চাবলৈ মন নাই, তুমি কোৰ্টৰুমলৈ নাহিবা. এই কথাষাৰ কোনে কৈছিলে? ইয়াৰ উত্তৰটো হৈছে দ্য কিং, ৰজাজনে কৈছিলে, দ্য কিং, অপচন এ টো শুদ্ধ. ওকে, নেক্সট আহিলে when we help someone we always feel. আমি যেতিয়া কাৰোবাক সহায় কৰো আমাৰ কেনেকুৱা লাগে, ভাল লাগে, সুখী লাগে, সেইকাৰণে অপচন বি টো শুদ্ধ. ঠিক আছে, নেক্সট আহিলে choose the correctly spelled word. ইয়াতে আৰ্থকুৱেকৰ স্পেলিংবোৰ দিছে, ইয়াৰ শুদ্ধটো কোনটো এইটো বাছি উলিয়াবলৈ কৈছে তোমালোকক. সো ইয়াৰ শুদ্ধটো হৈছে অপচন ডি, আৰ্থকুৱেক. এইটো আৰ্থকুৱেকটো আমি তেনেকৈ লিখি অপচন ডি তোমালোকে গোল কৰিব লাগিব. ওকে, নেক্সট আহিলে হু ইজ দ্য পয়েট অফ দ্য পয়েম বাৰ্ড টক. সো বাৰ্ড টক কবিতাটোৰ কবি কোন, ইয়াৰ উত্তৰটো হৈছে এইলিন ফিচাৰ. ওকে, নেক্সট আহিলে which of the following pairs is correctly matched? কোনটো শুদ্ধকে মেচ কৰা হৈছে, ব্ৰেকফাষ্ট বুলি কৈছে, ব্ৰেকফাষ্ট 9 PM ত নহয়, এইটো ভুল. লাঞ্চ 8 AM কৈছে, এইটো ভুল, কাৰণ লাঞ্চ মানে হৈছে দুপৰীয়া সময়ৰ খানা, গতিকে 8 AM ৰাতিপুৱা 8টা বজাত আমি দুপৰীয়া আহাৰ নাখাওঁ. ডিনাৰ অৰ্থাৎ ৰাতি খানা, সো ইয়াত 9 PM কৈছে, এইটো শুদ্ধ আছে, আৰু ডিনাৰ 8 AM এইটো নহয়, গতিকে শুদ্ধ কোনটো হ'ল, ডিনাৰ 9 PM এইটোৱে শুদ্ধ. ওকে, ডিনাৰ 9 PM এইটো শুদ্ধ, অপচন সি টো শুদ্ধ উত্তৰ. ওকে, নেক্সট আহিলে চুজ দ্য এডজেক্টিভ. এডজেক্টিভ মানে কি আছিলে, কাৰোবাৰ মানে আছিলে নাউনৰ দুখ গুণ বা ভাল বেয়া কোৱা এই শব্দবিলাকক, যেনে বিউটিফুলটো হৈছে এটা এডজেক্টিভ, গতিকে অপচন সি ইজ দ্য কাৰেক্ট. ওকে, নেক্সট আহিলে someone came and knocking dash my small door. এইটো কি আছিলে, someone came and knocking at my small door. ঠিক আছে, আৰু এট আছিলে, অপচন বি শুদ্ধ হ'ব. ওকে, নেক্সট আহিলে what is the past form of loss? লছৰ past formটো কি হয়, লছৰ past form হৈছে lost, অপচন বি ইজ দ্য কাৰেক্ট. ঠিক আছে, এইটো. সো নেক্সট আহিলে কি, a book written by one about himself is called. So নিজৰ বিষয়ে লিখা কিতাপ কি হ'ব, অটোবায়োগ্ৰাফি, অপচন সি ইজ দ্য শুদ্ধ উত্তৰ. ঠিক আছে, কাৰেক্ট এনসাৰ.
নেক্সট আহিলে which pronoun would replace the underlined word ইয়াত মানে এইখিনিতে underline wordটো আছিলে the computer okay underline wordটো এইটো আছিলে মই তোমালোকক এইটো দিছো okay এইটো আছিলে তোমালোকৰ underline wordটো গতিকে এই underline wordটোৰ যেটো pronoun এই pronounটো আমাক সুধিছে so কি হ'ব I have a computer I like to draw on the computer মানে এইটো খলনি কি হ'ব পাৰে it হ'বনে he হ'বনে she হ'বনে they হ'ব ইয়াৰ উত্তৰটো হ'ব it হ'ব ঠিক আছে কি হ'ব it হ'ব অপচন এ টো শুদ্ধ উত্তৰ ওকে so next আহিলে যে choose the appropriate word to fill up the blank so এই খালি ঠাইটো পূৰ কৰিবৰ কাৰণে যেটো word লাগে এটো ফিল কৰিবলৈ কৈছে ইয়াৰ উত্তৰটো হ'ব where did you go and why did হ'ব ঠিক আছে অপচন এ টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে we will see the match কেতিয়া হ'ব মানে ইয়াত will আছে will থাকিলে কি হ'ব ফিউচাৰ হয় না ওটা ফিউচাৰ থাকিলে কি হ'ব tomorrow হ'ব we will see the match tomorrow option D correct okay next আহিলে a person who writes books এজন ব্যক্তি যিয়ে কিতাপ লিখে কি বুলি ক'ব লিখাজনক কি বুলি কয় author বুলি কয় author option A টো শুদ্ধ okay next আহিলে find out the odd one so অমিলটো বাছিবলৈ কৈছে commentary feast food items uruka summer ইয়াৰ বাকি গুটেকিটা commentary feast বা food items বা uruka এবোৰ গুটে খানাৰ লগত জড়িত কথা কিন্তু আমাৰ যেটো সামাৰটো কিন্তু খানাৰ লগত জড়িত নহয় হেকানে ইয়াৰ উত্তৰটো সামাৰ হ'ব অপচন ডি ইজ দা কাৰেক্ট ওকে নেক্সট আহিলে which statement is not correct তলৰ কোনটো স্টেটমেন্ট not correct বুলি কৈছে ঠিক আছে সো আমি যদি চাও ইয়াৰ উত্তৰটো হ'ব we cannot touch water আমি পানী চুব নোৱাৰো এই বুলি কৈছে এটো জানো শুদ্ধ এটো শুদ্ধ নহয় অশুদ্ধ হেকানে we cannot touch water এইটো অশুদ্ধ আমাক অশুদ্ধটোকে বাছি দেবলৈ কৈছিলে গতিকে অপচন সি টো আমাৰ শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে সৰি এটো নহয় ইয়াৰ আগত ওকে the dash the black beetle ইয়াৰ উত্তৰটো আছিল the big bug bit the black beetle এইটো big bug bit the black beetle so ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি নেক্সট আহিলে 59072 সংখ্যাটোত নর স্থানীয় মান লিখা so নর যদি স্থানীয় মান লিখো এটো হবগে 9000 ঠিক আছে গটিকে অপচন খ শুদ্ধ উত্তৰ নেক্সট আহিলে 42061 অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি সো আটাইতকৈ ডাঙৰ সংখ্যাটো যদি চাও নেক্সট ইয়াৰ উত্তৰটো হবগে 64210 so 64210 অপচন ঘ ঠিক আছে নেক্সট আহিলে ইংৰাজী বৰ্ণমালাৰ এ আখৰটোত থকা কোনৰ সংখ্যা সো কোন কেটা আছে ইয়াত আমি যদি চাও ইয়াত কোন আছে 5টা কোন আছে কেনেকে পালো চোৱা মই এটা দেখুৱাই দিছো এইটো ঠিক আছে ইয়াৰ আমি যদি কোন চাও এইটো এটা কোন 1 এইটো এটা কোন 2 এইটো এটা কোন 3 এইটো এটা কোন 4 এইটো এটা কোন 5 কেটা কোন আছে 5টা কোন আছে গতিকে অপচন গ শুদ্ধ সো নেক্সট আহিলে বৰ্গৰ কালি কোনটো এককত হ'ব বৰ্গৰ কালি ফৰ্মুলাটো আছে দিয়া বিচাৰিছে অপচন গ বাহু পূৰণ বাহু বৰ্গ একক ঠিক আছে অপচন গ টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে আয়তাকৃতি বাগিচা এখনৰ প্ৰস্থ 5 মিটাৰ দীঘ প্ৰস্থৰ দুগুণ হলে বাগিচাখনৰ পৰিসীমা কিমান সো আমি যদি ইয়াৰ উত্তৰটো আমি চাও এনেকে আয়ত বুলি কৈছে না আয়তৰ নিচিনা এটো এনেকা কৈ ললো আৰু আয়তাকৃতি বাগিচা প্ৰস্থ 5 এইটো 5 বুলি কৈছে এইটো 5 ততে এইটো 5 হ'ব আৰু দীঘটো হলে প্ৰস্থৰ দুগুণ অৰ্থাৎ এইটো কি হ'ব 10 এইটো 10 ওকে কাৰণ এইটো প্ৰস্থ যদি 5 হয় ইয়াৰ দুগুণ হ'ব না এইটো 5 দুগুণ 10 বুজি পালানে প্ৰস্থৰ দুগুণ 10 আমি কিয় লিখিলো কাৰণ ইয়াৰ দুগুণ বুলি কৈছে আৰু পৰিসীমা হলে গুটেটো যোগ কৰিব লাগে সো 10 20 এফালে 10 30 হ'ব গতিকে উত্তৰ হৈছে অপচন খ 30 মিটাৰ আৰু পৰিসীমা আমি বৰ্গ মিটাৰত নিলিখো একাৰণে 30 মিটাৰটো শুদ্ধ হ'ব 30 বৰ্গ মিটাৰটো ভুল হ'ব ওকে নেক্সট আহিলা
আহিলে 2 4 এই সংখ্যা দুটা 8 সংখ্যাটোৰ কি হয় উৎপাদক হয় ঠিক আছে কাৰণ 8 টো 2 আৰু 4 ৰে বাৰ যায় সেইকাৰণে 2 আৰু 4 8ৰ উৎপাদক হয় ওকে সো নেক্সট আহিলে তলৰ কোনটো উক্তি সত্য নহয় অসত্যটো বিচাৰিছে সো 1 হৈছে সকলো সংখ্যাৰ উৎপাদক এইটো সত্য ঠিক আছে এটা সংখ্যাৰ অসংখ্য উৎপাদক থাকে এইটো অসত্য এটা সংখ্যাৰ অসংখ্য উৎপাদক থাকিব নোৱাৰে ঠিক আছে এইটো অসত্য বাকি গুটেকিটা সত্য সো নেক্সট আহিলে কৈছে যে ওপৰৰ নক্সাটো ব্যৱহাৰ কৰি তলৰ কোনটো আকৃতি তৈয়াৰ কৰিব পাৰি এইটো যদি আমি চাও সুঙা তৈয়াৰ কৰিব পাৰিম অপচন গ ঠিক আছে তাৰপিছত তলৰ কোনটো আকৃতিৰ কাষ আমি 12টা পাম ঠিক আছে ইয়াৰ উত্তৰটো হৈছে ধূপৰ বাকচ নেক্সট আহিলে 66 5ৰে হৰণ কৰিলে ভাগফল আৰু ভাগশেষ সো ভাগফল আৰু ভাগশেষ যদি চাও 5 13 65 সো 5 13 65 অর্থাৎ ভাগফল 13 হ'ব ভাগশেষ 1 হ'ব অপচন ঘ টো শুদ্ধ ওকে তোমালোকে 5ৰে 66 হৰণ কৰিছিলে উত্তৰ ওলাই যাব তাৰপিছত আছে তলৰ কোনটো ভগ্নাংশ ইমান ভগ্নাংশৰ সৰল ৰূপ ঠিক আছে গতিকে আমি যদি কটাকটি কৰি দিও এটো পাম এটো 2 ভাগৰ 1 হ'ব ইয়াৰ উত্তৰটো 2 ভাগৰ 1 ওকে অপচন খ টো শুদ্ধ ঠিক আছে নেক্সট আহিলে 75 মিটাৰ 34 সেন্টিমিটাৰত কিমান মিলি লিটাৰ ঠিক আছে সরি মিলিমিটার কিমান মিলিমিটার সো 75 মিটার 34 সেন্টিমিটার ঠিক আছে সো ইয়াৰ উত্তৰটো হ'ব 750 সরি গুটেটো মিলিমিটাৰলৈ নিবলৈ কৈছে হা গুটেটো যদি মিলিমিটাৰলৈ নিও এফালে কিমান হ'ব সেন্টিমিটাৰ 34 এফালে চাইলো হা ভালকৈ চাইলো তোমালোকে এটো যদি আমি চাও 34 সেন্টিমিটাৰ যদি মিলিমিটাৰলৈ নিও কিমান হ'ব 34 সেন্টিমিটাৰ পূৰণ 340 মিলিমিটাৰ হ'ব ওকে তাৰপিছত এফালে যদি মিটাৰক যদি চাম এফালে 75 ইনটু কিমান হ'ব 1000 হ'ব সো এটো 75000 মিলিমিটাৰ সো ইয়াত যদি চাও এফালে 75340 সো 75340 এইটো 75340 হ'ব ওকে বুজি পাইলা এইটো কোন কৰি লবলগীয়া হ'ল অংকটো কৰি উলিয়াবই লাগিব ঠিক আছে গতিকে এয়া হ'ল উত্তৰটো অপচন ঘ টো শুদ্ধ উত্তৰ ঠিক আছে সো তোমালোকে কোড গোল কৰিব লাগিব অপচন ঘ গোল কৰিব লাগিব অপচন ঘ 68 নেক্সট আহিলে এখন গাড়ীয়ে 1 ঘন্টাত 120 কিলোমিটাৰ অতিক্ৰম কৰিলে 1 মিনিটত কিমান দূৰ অতিক্ৰম কৰিব এটো আমি কি কৰিব লাগিব 60 ৰে হৰণ কৰি দিলে হৈ গল কাৰণ 1 ঘন্টা মানে 60 মিনিট 60 মিনিটত হে 120 কিলোমিটাৰ যায় সো তেতিয়া হলে 1 মিনিট মানে কি 60 ৰে হৰণ হৈ যাব এনেকৈ যদি চাও 6 দুগুণ 12 2 কিলোমিটাৰ অপচন গ টো শুদ্ধ উত্তৰ ওকে অপচন গ টো শুদ্ধ উত্তৰ অপচন গ তোমালোকে গোল চিন দিব পাৰা সো নেক্সট আহিলে তলৰটো আমি মন কৰো কৈছে যে সূৰ্যই দুজন গাড়ীৰ বেপাৰীৰ পৰা ক্ৰমে 7 লিটাৰ 250 মিলিলিটাৰ আৰু 9 লিটাৰ 750 মিলিলিটাৰ গাখীৰ কিনিলে সূৰ্যই মুঠতে কিমান গাখীৰ কিনিলে সো এটো জাস্ট আমি যোগ কৰি দিলে হৈ যাব এফালে 750 আৰু 250 কিমান হৈ যাব 1000 অৰ্থাৎ 1 লিটাৰ হৈ যাব এফালে 9 7 কিমান 16 এফালে 1 লিটাৰ 17 লিটাৰ হৈ যাব ঠিক আছে কিমান হ'ব 17 লিটাৰ সো অপচনটো তোমালোকে দেখিব পাইছা অপচন বি টো শুদ্ধ উত্তৰ 17 লিটাৰ ঠিক আছে গতিকে অপচন বি মানে হৈছে খ টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে ইয়াত 71 আহিলে a z b y c x d w e v তেতিয়া তোমালোকে মন কৰা প্ৰথম কেটা a b c d কি গৈছে চোৱা a b c d e f আহিলে তেতিয়া হলে এটো যদি চাও z y x w v অৰ্থাৎ ইউ আহিব ইয়াত ইউ আহিব
তেতিয়া ইউ ভি ডব্লিউ এক্স ৱাই জেড উল্টাকে আহিব ইউ আহিব সো উত্তৰটো কি হ'ল তেতিয়াহ'লে উত্তৰটো হ'ল আমাৰ অপশ্যন গ ইউ ঠিক আছে অপশ্যন গ ইউ নেক্সট আহিলে 2500 1 দশমাংশ 2500 1 দশমাংশ যদি চাওঁ তেতিয়া উত্তৰটো হ'ব এটাৰ আগত দশমিক অৰ্থাৎ অপশ্যন ঘটো শুদ্ধ ঠিক আছে নেক্সট আহিলে 4 মিটাৰ কাপোৰ যদি 7 টুকুৰা কৰা হয় তলত দিয়া কোনটো পদ্ধতিৰে এটুকুৰা কাপোৰৰ জোখ উলিয়াব পৰা যাব এটা আসলে 4 হৰণ 7 হ'ব জানিবা অপশ্যন ঘটো হ'ব ঠিক আছে ইয়াত চিন কেটা নাইকিয়া হৈ থাকিব চিন কেটা কলৈ গল চিন কেটা ওপৰত যত্তত গুছি গল দেখিলানে তলে এইটো এটা দেখিছা এইটো এটা চিন দেখিলা দেখছনে এইটো এনেকে চিনবোৰ উঠি গল তাৰমানে ঠিক আছে আৰু কতবা আছে দেখিছিলো মই ওকে সো গতিকে আর চিনটো তাত এনেকে বহিব ওকে নেক্সট আহিলে চোৱা 2 ঘন্টা 45 মিনিট যোগ 1 ঘন্টা 55 মিনিট কিমান হ'ব সো গতিকে যোগ কৰি চোৱা সো এইকেইটা যদি যোগ কৰা এইফালে মিনিটটো যোগ কৰিলো কিমান হ'ব 45 আৰু 55 কিমান মিনিট হ'ব 100 মিনিট হ'ব ঠিক আছে কিমান মিনিট 100 মিনিট 100 মিনিট মানে কিমান 1 ঘন্টা 40 মিনিট কেলে 100 মিনিটত 60 মিনিট আৰু 40 মিনিট আছে না আৰু 60 মিনিট মানে কিমান 1 ঘন্টা হয় গতিকে কিমান পালো ইয়াত 1 ঘন্টা 40 মিনিট 1 ঘন্টা 40 মিনিট ইয়াৰ আছে গতিকে এইটো আৰু এইটো চাও 2 কে 3 ঘন্টা গতিকে 3 ঘন্টা এফালে 4 ঘন্টা 40 মিনিট গতিকে কি হ'ব অপশ্যন এইটো 4 ঘন্টা 40 মিনিট অপশ্যন খ টো শুদ্ধ উত্তৰ ওকে ঠিক আছে সো নেক্সট চোৱা নেক্সট ইয়াত কি কৈছে চোৱা তুমি বিদ্যালয়ত 8:50 বজাত গৈ পালা অৰ্থাৎ 9টালৈ 5 মিনিট থাকোতে গৈ পালা আৰু 2:05 বজাত বিদ্যালয়ৰ পৰা ওলালা তুমি বিদ্যালয়ত মুঠতে কিমান সময় থাকিলা সো এটো কি কৰিব লাগিব আমি প্ৰথমতে আমি যেহেতু তোমালোকে ৰাতিপুৱা 8টা বজাত গৈ পাইছা মানে 9টালৈ 5 মিনিট থাকোতে গৈ পাইছা তেতিয়া আমি 12ৰ পৰা এটো 12টালৈকে কিমান হয়টো চাব লাগিব ঠিক আছে সো 12ৰ পৰা আমি বিয়োগ কৰি চাব লাগে ঠিক আছে 12 বজাৰ আগৰ আৰু পাছৰ হলে আমি এটোকে কাম কৰিব লাগে এফালে আমি যদি চাও এটো বিয়োগ সো এফালে 60 মিনিট আহিলে এফালে 5 মিনিট আৰু এফালে 11 হল 8 3 11 অৰ্থাৎ 3 ঘন্টা আগত কি আহিলে 3 ঘন্টা 5 মিনিট 3 ঘন্টা 5 মিনিট অৰ্থাৎ 12 বজাৰ আগত কিমান সময় হল 3 ঘন্টা 5 মিনিট এফালে আকৌ কিমান 12 বজাৰ পিছত 2 ঘন্টা 5 মিনিট গতিকে যোগ কৰিব লাগে 3 ঘন্টা আৰু 2 ঘন্টা 5 ঘন্টা এফালে 5 মিনিট 10 মিনিট সো 5 ঘন্টা 10 মিনিট হ'ব অপশ্যন সি টো শুদ্ধ কোনটো সৰি ওকে এইটো ওকে এইটো বেলেগ এটা লাগিছিলে একো নাই গতিকে কথাটো চোৱা ইয়াত উত্তৰটো কি পালা তোমালোকে উত্তৰটো পালা 5 ঘন্টা 10 মিনিট অপশ্যন সি শুদ্ধ উত্তৰ ওকে সো নেক্সট আহিলে বেছি নাই আৰু হা ইমান চিন্তা কৰিব নালাগে নেক্সট আহিলে কৈছে যে এটো 1 2 4 2 4 8 3 6 12 4 8 16 পৰৱৰ্তী চানিকিটো কি হ'ব ঠিক আছে আমি যদি চাও এনেকে চোৱা এটো 1 2 3 4 প্ৰথমটো মিলি গৈছে তেতিয়ালে পিছৰটো কি হ'ব 5 আহিব গতিকে ইয়াত কিন্তু প্ৰতিটোতে 5 আছে মন কৰা হা তা 2 নম্বৰ চাই 2 4 6 8 10 হ'ব লাগিব তেতিয়া 5 10 গতিকে ইয়াটো 5 10 আছে ইয়াটো 5 10 আছে ওকে দুটা অপচন আছে তাৰ 4 টো চাও 4 8 8 4 12 12 4 16 16 4 20 সো অপচন বি টো হ'ব ঠিক আছে কেনেকৈ হলো তোমালোকে বুজিবলৈ টান পাইছা অকমান ৰিভাইজ কৰি চাবা অপচন বি টো শুদ্ধ উত্তৰ নেক্সট আহিলে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰটো হৈছে 29 আগষ্ট ঠিক আছে তাছত আহিলে লোহিত নদীৰ ওপৰত থকা তিনিচুকীয়া জিলাৰ ধলা আৰু হদিয়াক সংযোগ কৰা দলংখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা সেতু তাৰপিছত আহিলে ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন উত্তৰটো হৈছে গোপীনাথ বৰদলৈ তাৰপিছত আহিলে অসম বিধানসভাৰ আসন কেইখন
অসমৰ বিধানসভাৰ আসন হৈছে 126খন ঠিক আছে ইয়াত তোমালোকে টিকটো মাৰি ল'বা আৰু ওকে নিজৰ নিজৰ হিচাপত মই দেখুৱাই দিলে বহুত কেইটা কেনেকৈ টিক কৰিব লাগে তাৰপিছত নিপন গোস্বামী তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত তোমালোকে গমে পাবা ইয়াৰ উত্তৰটো হৈছে অভিনয় ৰামায়ণ পোনপ্ৰথমে কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰ উত্তৰটো হৈছে মাধৱ কন্দলী তাৰপিছত পৃথিৱীক দুটা গোলাৰ্ধত ভাগ কৰিবলৈ পূব পশ্চিমকৈ কল্পনা কৰা ৰেখাডালৰ নাম কি ইয়াৰ উত্তৰটো হৈছে বিষুৱ ৰেখা নেক্সট আহিলে সোণৰ চামুচ মুখত লৈ কাৰ আত্মজীৱনী ইয়াৰ উত্তৰটো হৈছে প্ৰণৱজ্যোতি ডেকা ঠিক আছে এইবোৰ কিছুমান আগৰ যোৱা বছৰৰ প্ৰশ্ন ৰিপিট হৈছে গম পাইছেনে এই যেটো বিষুৱ ৰেখা আৰু প্ৰণৱজ্যোতি ডেকা এটো যোৱা বছৰ উত্তৰণ বৃত্তি পৰীক্ষাৰ প্ৰশ্ন ৰিপিট হৈছে সেইকাৰণে তোমালোকে আগৰ প্ৰশ্নসমূহ ভালদৰে চাই যাব লাগে ওকে তাৰপিছত আহিলে চোৱা তলৰ কোনখন ৰাজ্য অসমৰ সীমাত নাই অসমৰ সীমাত নাই ছিকিম ঠিক আছে বাকি অসমৰ সীমাত আছে নেক্সট আহিলে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত আছে নেক্সট আহিলে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি তলৰ কোন তিনিজনক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে অপচন ডি হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা ওকে নেক্সট আহিলে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে যোৰহাটত তাৰপিছত আহিলে পৃথিৱীৰ হাঁওফাঁও বুলি কোনখন অৰণ্যক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে আমাজন ওকে সো নেক্সট আহিলে কৈছে কলা হীৰা বুলি কোনটো খনিজ পদাৰ্থক কোৱা হয় মানে খনিজ সম্পদক কোৱা হয় কলা হীৰা ইয়াৰ উত্তৰটো হৈছে কয়লা ঠিক আছে তাৰপিছত নেপালৰ ৰাজধানী কি নেপালৰ ৰাজধানী কাঠমাণ্ডু তাৰপিছত অসম দিৱস কোন তাৰিখে পালন কৰা হয় অসম দিৱস বা চুকাফা দিৱস 2 ডিচেম্বৰ ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন উত্তৰ হৈছে সোৱণশিৰি নেক্সট আহিলে ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি উপৰাষ্ট্ৰপতি হৈছে জগদীপ ধনখৰ অপচন ই নেক্সট আহিলে ভাৰতবৰ্ষ কোনখন মহাদেশৰ অন্তৰ্গত এছিয়া মহাদেশৰ ওকে তাৰপিছত আহিলে অসম সাহিত্য সভাৰ বৰ্তমান সভাপতিজনৰ নাম কি বৰ্তমান অৰ্থাৎ 2025ত সভাপতি হৈছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী ওকে নেক্সট আহিলে যুক্তাক্ষৰ গঠন কৰা লগতে সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি এটা শব্দ লিখা ঠিক আছে যিকোনো এটা লিখিবলৈ কৈছে গতিকে তোমালোকে যেটো লিখিব পাৰা এইটোকে লিখিব পাৰা তোমালোকে কেনেকুৱা হ'ব ন হ'ব ত হ'ব ৰ হ'ব নয়তন্ত হা তেতিয়াহলে কি হ'ব শব্দ যদি লিখা যন্ত্ৰ লিখিব পাৰা কি লিখিব পাৰা যন্ত্ৰ এনেকে ওকে তাৰপিছত আছে পাহাৰ ভয়া মেকে কৰা ৰামধেনুৰে দৰে কথাষাৰ বুজাই লিখা এইটো তোমালোকে কিতাপখনত আছে উত্তৰ এইটো তোমালোকে চাই লবা ওকে তাৰপিছত আহিলে জুকৰ মুখত চুন দিয়া এই ফকৰা যোজনাৰে ভাৱ বহলাই লিখা ঠিক আছে গতিকে এইবোৰ তোমালোকে কিতাপত চাই লবা ইয়াৰ উত্তৰসমূহ ওকে গতিকে নেক্সট আহিলে তলৰ যিকোনো এটা শব্দৰ অৰ্থ লিখা আৰু বাক্য ৰচনা কৰা সো বিপন্ন মানে হৈছে বিলুপ্তপ্ৰায় বিপন্ন মানে কি বিলুপ্তপ্ৰায় তেনেকে বিলুপ্তপ্ৰায় ওকে এনেকে লিখিবলৈ এটা তুমি বাক্য লিখিব লাগে ইয়াত এটা বাক্য লিখিব লাগে ঠিক আছে কোনবা এবিধ জন্তুৰ নাম লিখি পেলাই বিলুপ্তপ্ৰায় যেনে চিতাবাঘ ভাৰতৰ বিলুপ্তপ্ৰায় জন্তু আনকি এশিঙীয়া গড় লিখিব পাৰা এশিঙীয়া গড়ো বিলুপ্তপ্ৰায় ঠিক আছে কাৰণ সংখ্যাত বহুত কমি গৈছে তাৰপিছত এইটো যদি নিলিখা এটাহে লিখিবলৈ কৈছে আকুৰুজ লিখিব পাৰা আকুৰুজ মানে হৈছে নেৰা নেপেৰাকৈ লাগি থকা ঠিক আছে যিকোনো একেটা কথাতে মানে একেটা কথাতে বা একেটা কামতে নেৰা নেপেৰাকৈ লাগি থকাটোকে আকুৰুজ বুলি কয় গতিকে কোনোবা এজনৰ নাম লিখি পেলাই বোলে ৰাম এজন আকুৰুজ স্বভাৱৰ ল'ৰা তেনেকে লিখিব পাৰা ঠিক আছে নেক্সট আহিলে বগা ৰং কেনেকৈ সৃষ্টি হয় কাগজ এখিলা বগা দেখাৰ কাৰণ কি সব বগা ৰং কেনেকৈ সৃষ্টি হয় সূৰ্যৰ 7টা ৰঙৰ সমষ্টিয়ে বগা ৰং নহয় জানো গতিকে কোনো এটা বস্তুত যদি 7টা ৰং প্ৰতিফলিত হয় সেই বস্তুটো বগা দেখা পোৱা যায় গতিকে কাগজত সেই 7টা ৰং প্ৰতিফলিত হোৱাৰ কাৰণে ৰংটো বগা দেখে ঠিক আছে তাৰপিছত নেক্সট আহিলে ভাৰতৰ ভূখণ্ডৰ সীমাত কেইখন বিদেশী ৰাষ্ট্ৰ আছে সেই কেইখন কি 7খন আছে তোমালোকে লিখিব পাৰা ঠিক আছে কিতাপত চাই লবা
নেক্সট আহিলে প্ৰাকৃতিক পৰিৱেশৰ অনুজীৱসমূহৰ ভূমিকা কি এইবোৰ বিয়োজকৰ কাম কৰে যে গেলা পচাত সহায় কৰে ঠিক আছে সো নেক্সট মই এইবোৰ থুলমূলকে তোমালোকক কৈ দিছো তাৰপিছত পুনৰাৱৰ্তন মানে কি পুনৰাৱৰ্তন মানে হৈছে পুনৰ ব্যৱহাৰ কৰিব পৰা ঠিক আছে যিকোনো বস্তু আকৌ ইন্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ পৰা আমাৰ কি কি সুবিধা হয় আমি ইন্টাৰনেটৰ পৰা যিকোনো বস্তু আমি চাব পাৰো জানিব পাৰো ঠিক আছে সেইকাৰণে এইবোৰ সুবিধা হয় 2 নম্বৰ আছে তোমালোকে ভালকে অন্তত 2 নম্বৰৰ কাৰণে তোমালোকে 3 খাৰি 4 খাৰি লিখিব লাগিব কাৰণ এইটো প্ৰতিযোগিতামূলক পৰীক্ষা আৰু অকমান বেছিকে লিখিলেহে নাম্বাৰটো পাবা তাৰপিছত সুনামি ইয়াৰ যিকোনো এটা লিখিব লাগিব হা সুনামি সাগৰৰ উঠা ঢৌ না এইটো লিখিব পাবা শিশু শ্ৰমিক গতিকে 18 বছৰ তলৰ ল'ৰা ছোৱালীক কাম কৰাটো যে আইনগতভাৱে অপৰাধ এই কথাবোৰ লিখিব পাৰা শিক্ষা পোৱাটো শিক্ষা দিব লাগে তেওঁলোকক বাধ্যতামূলকভাৱে গতিকে তেনেকুৱা কথাও লিখিব পাৰা তাৰপিছত এটা ভাৰতীয় সংবিধানে নাগৰিকক প্ৰদান কৰা মৌলিক অধিকাৰসমূহ কি কি মৌলিক অধিকাৰ 6টা আছে আচলতে এই 6টা অধিকাৰ কি কিনো যেনে শিক্ষাৰ অধিকাৰ বাক স্বাধীনতা এই তেনেকুৱা কথাবোৰ ওকে তোমালোকে কিতাপত চাই ললে গুৰুত্ব পাই যাবা নেক্সট আহিলে কৈছে হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিলে এই তোমালোকৰ পিঠাৰ মেল কবিতাটোত আছিলে তাৰ পৰা আহিছে ওকে তাৰপিছত নেক্সট আহিলে তলৰ যিকোনো এটা চমুটোকা লিখা যেনে ওজাপালি ডাকঘৰ ওজাপালি যে হিয়া লোকনাট্য অনুষ্ঠান তোমালোকৰ লেসন আছে ওজাপালি বুলি আৰু ডাকঘৰ ওকে ডাকঘৰৰ বিষয়ে তোমালোকে লিখিব পাৰা তাৰপিছত আহিলে নেক্সট ওকে বেছি নাই আৰু একেবাৰে বেছি নাই আৰু নেক্সট আহিলে ইয়াত কৈছে যে write sentence in past form লিখিবলৈ কৈছে the birds are flying এটো তুমি লিখোতে কি লিখিব লাগে the birds were দিলে হৈ গল আৰু the birds were flying okay এটো মোৰ লিখাত ইমান হোৱা নাই যেনিবা এটো ঠিক আছে মানে আখৰটো ভাল হোৱা নাই ওকে এটো তাৰপিছত আকৌ কি হ'ব someone knock at the door make a sentence to get this answer এটা কোৱেশ্চন বনাবলৈ কৈছে তুমি লিখিব লাগিব who knocked okay knocked at the door এনেকে লিখি পেলাই কোৱেশ্চন মাৰ্ক দিব লাগে door এনেকে ঠিক আছে তাৰপিছত ইয়াত আহিছে ইংৰাজীত ট্ৰান্সলেট কৰিবলৈ কৈছে তাই ক্ৰিকেট খেলে ওকে এটো কেনেকে লিখিবা এটো লিখিবলৈ একেবাৰে ইজি টান নহয় তাই মানে ইংৰাজীত কি হ'ব সি হ'ব না সি প্লেজ ক্ৰিকেট ওকে সি প্লেজ ক্ৰিকেট ওকে এনেকে ফুল ষ্টপ দিব লাগে ওকে ঠিক তেনেকৈ ইয়াত কৈছে why according to Robin and Joy are people funny মানে people যে funny কিয় কৈছিলে কাৰণ they have কৈছিলে people তাৰমানে they don't have আচলতে they don't have কি feathers and wings কৈছিলে wings মানে দেউকাও নাছিলে আৰু পাখি গজা নাছিলে সেইকাৰণে কি আছিলে ফানি আছিলে নেক্সট আহিলে কৈছে what were the things that the headmaster asked the student to give as a part of their contribution কি কি দিবলৈ কৈছিলে fresh or dry ঠিক আছে fresh or dry food items okay dry food items fresh or dry food items আৰু water bottles okay আৰু money আৰু কি আছিলে clothes etc okay এনেকে কাপোৰ কানি দিবলৈ কৈছে পইচা দিবলৈ কৈছে ঠিক আছে হেতু কথা তাৰপিছত নেক্সট আহিলে why didn't the stork respond to the fox request মানে ফক্সে যে ৰিকুৱেষ্ট কৰিছিল এটো কিয় ৰেসপন্ড কৰা নাছিলে কাৰণ he want to teach a lesson because কি লিখিব লাগিব because লিখিব লাগিব ইয়াত যেনে লিখিলা because
Why did not stock respond? Because the fox want to teach him a lesson. এনেকে ঠিক আছে ওকে সো নেক্সট আহিলে উত্তৰ চাইলে হ'ব তোমালোকে তোৰ কিতাপত আছে নেক্সট why did Tenali Raman cover his face with a pot কিয় because the king said that he did not want to see his face তেনেকে ওকে নেক্সট আহিলে মোবাইল ফোন বা my best friend ইয়াৰ বিষয়ে যিকোনো এটা লিখিবলৈ কৈছে তোমালোকে কিতাপত আছে লিখি ল'ব পাৰা চাই ল'ব পাৰা ঠিক আছে নেক্সট আহিলে বিশ্ববিখ্যাত মোনালিসা নামৰ ছবিখন কোনজন চিত্ৰশিল্পীৰ সৃষ্টি ঠিক আছে কোনে লিখিছিলে এটো কোনে কৰিছিলে এয়া আছিল লিওনাৰ্ডো ডা ভিঞ্চি লিওনাৰ্ডো ডা ভিঞ্চি মোনালিসা ছবিখন লিওনাৰ্ডো ডা ভিঞ্চিয়ে আঁকিছিলে ঠিক আছে আকৌ ডক্টৰ ভূপেন হাজৰিকাই ভাৰতৰ কোনখন ৰাজ্যৰ জাতীয় সংগীত ৰচনা কৰিছিল জাতীয় সংগীত কাৰ অসমৰ আমাৰ উপহিছে অসমৰ জাতীয় সংগীত গতিকে ছাত্ৰ ছাত্ৰীসকল প্ৰায় হৈছেগে জাষ্ট আৰু এটা আছে তোমালোকে মন দি চোৱা ইয়াত কৈছে যে অসমৰ এটা প্ৰাচীন কীৰ্তিচিহ্নৰ ছবি আঁকা প্ৰাচীন কীৰ্তিচিহ্ন তোমালোকে আঁকিব পাৰা জয়দৌল আঁকিব পাৰা শিৱদৌল আঁকিব পাৰা ৰংঘৰ আঁকিব পাৰা কাৰেংঘৰ আঁকিব পাৰা তেনেকে বিভিন্ন ধৰণৰ আছে তোমালোকে আঁকি ল'ব পাৰা ঠিক আছে তেওঁলোকে ছবিও আঁকিবলৈ শিকিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই ভিডিঅ'ত পঞ্চম মান শ্ৰেণীত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰবোৰ দিলো তোমালোকে চাই ল'বা ঠিক আছে আৰু এনেকুৱা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি যদি চলাই থাকা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো যদি তোমালোকে ভাল পোৱা লাইক কৰিবা শ্বেয়াৰ কৰিবা ঠিক আছে আজি আমি কিমানতে সামৰিছো